কি কম আমি বৰ দুৰ্ভাগ্যজনক আৰু আমি লাজ লাগে কাৰণ কিয় এখেতে কয় আমাক আমি বড়োসকল ভূমিপুত্ৰ এখেতে কয় ৫,০০০ বছৰ ধৰি ইয়াত আছে যে ইমানে যদি এখেতৰ চিম্পতি আছিলে এই যিটো নেকি আপুনি প্ৰশ্ন কৰিছে তাৰে উত্তৰটো কওঁ যে যদি এখেতে ভাবা চিন্তা আছিলে বড়োৰ প্ৰতি যদি সঁচাকৈ যদি সহানুভূতি আছিলে বা এখেতে ভাবা চিন্তা কিয় নকৰিলে এখেতেতো কৰিব লাগিছিলে ৰাস্তা ঘাট দলং হস্পিটেল একো ডেভেলপমেণ্ট নাই জিৰ' ডেভেলপমেণ্ট আৰু এখেতে কয় যদি ইমানে যদি ভাল পোৱা মানুহ আছিলে দেন কিয় নবনালে ৰাস্তা ঘাট বড়োৰ প্ৰতি যদি মৰম আছিলে কিয় নবনালে দলং এটা কিয় নবনালে হস্পিটেল কিয় নবনালে স্কুল সেইটোতো বাদে দিয়ক যোৱা পঞ্চায়ত ইলেকশ্যনৰ কথা কিছুমান অলপ কৈ যাওঁ এখেতে কৈ আছে যে বড়োসকলৰ কিবা কি কয় বান ৰজাৰ বংশ কেতিয়াবা মিটিঙে মুটিঙে শুনা পাওঁ এখেতে আমাৰ বাথৌকো পূজা কৰে এখেতে যদি বাথৌক আমাৰ যদি সঁচাকৈ যদি প্ৰেমী আছিলে কিয় ইমানখিনি নকৰিলে যে আমি যেতিয়া যোৱা ইলেকশ্যনত পঞ্চায়ত মেম'ৰেণ্ডাম দিছিলোঁ মোৰ তাত আছে কাগজটো আমি খাদ্য সভা বাথৌ লগতে আমি এফচু আমাৰ ঢেকীয়াজুলি সমষ্টিৰ আমি তিনিটা সংগঠনে লগ লাগি যেতিয়া এখেতক মেম'ৰেণ্ডাম দিছিলোঁ যে পঞ্চায়তত এজনো জেডপিচি নিদিলে যিহেতু ঢেকীয়াজুলিবাসী পিছে আপোনালোকে প্ৰথম স্থানত আছে বড়ো জনগোষ্ঠী জনসংখ্যা ছেকেণ্ডত আছিলে এপি মেম্বাৰো এজন নিদিলে আৰু লগতে পঞ্চায়ত প্ৰেচিডেণ্টটোও নিদিলে মানে একোৱেই নিদিলে এখেতে কয় বড়ো জাতিক মই ইমান ভাল পাওঁ ইমান যদি আমাৰ যদি মানুহ যদি লিডাৰ্ছ এজনে ক্ৰিয়েট নকৰে আপুনি কিহৰ বড়ো মানুহ ভাল পোৱা হ'লে আপুনি যদি সঁচাকৈ যদি ভাল পোৱা হ'লে সেইবিলাকতো অন্ততঃ কিছুমান দায়িত্ব দিয়ক না আমাৰ মানুহকে অধিকাৰ নাই নেকি ৰাজনীতি কৰিবলৈ আমি খালি পুতলাৰ দৰে ইউজ এণ্ড থ্ৰ' হ'ম নেকি ডাষ্টবিনৰ দৰে সেইটোতো নহ'ব যিহেতু কয় বান ৰজাৰ বংশৰ আমি সঁচাই আমি বান ৰজাৰ বংশ আমি কৈ ল'ম কিন্তু বস্তুটো সেইটো নহয় আপোনাৰ অধিকাৰ আপুনি সকলোকে সমানে হিচাপে চাব লাগিছিলে সেইটো অকল বড়ো জনগোষ্ঠী বুলি নহয় আমাৰ চব গোটেই জনগোষ্ঠীলৈকেহে আমাৰ অসম বুলি কোৱা যায় হয়নে সামৰি ল'ব লাগিব অসমীয়া সমাজ বুলি ক'লে অকল বড়ো জনগোষ্ঠী নহয় গোটেই জনগোষ্ঠীক লৈহে এটা অসমীয়া সমাজ এটা অসমীয়া বুলি কোৱা যায় সেই বস্তুটো ক'ত চেণ্টিমেণ্ট জানিব এখেতেতো ইয়াৰ নহয় না লোকেল হ'লে অলপ বেলেগ কথা চালানী মাছ ক'ত গম পাব এখেতে হাৱা পানী বেলেগ ক'ত কি হ'ব ক'ত কেনেকৈ কি ক'ব কি জানিব ঢেকীয়াজুলিবাসী হিচাপে কি জানে শ্বহীদ নগৰী হিচাপে শ্বহীদ নগৰী কিমান মানুহ বলিদান দিছে কিবা জানে নেকি কিমানজন আমাৰ আজু ককাহঁতে চিনিয়ৰ লিডাৰবিলাকে কয় যে আমাৰ মানে ঢেকীয়াজুলিবাসী ৰাইজ হিচাপে কি ইয়াতকৈ প্ৰতিনিধি নাই নেকি আমাক কয় কেতিয়াবা আমিতো ওলাই নাহিলোঁ আমিতো নতুন প্ৰজন্মৰ যুৱ আমাৰ কি আছে আমি কাম কৰি খাব লাগে চলিব লাগে ধুনীয়াকৈ কিন্তু কি আৰু বাধ্য পৰিস্থিতি অনুযায়ীহে আমি ওলাই আহিবলগীয়া আছিলে সেইকাৰণে মই ঢেকীয়াজুলিবাসী গোটেই নতুন প্ৰজন্মক অনুগ্ৰহ কৰোঁ আহা আমি সকলোৱে মিলিজুলি যুঁজ দিওঁ লগতে আমি 2026 চনৰ যিটো নেকি আগন্তুক নিৰ্বাচনৰ লগতে আমি ঢেকীয়াজুলিবাসী হিচাপে শ্বহীদ নগৰীবাসী ৰাইজ হিচাপে আমি সকলোৱে আগবাঢ়ি হওক চবৰ লগত মিলি সকলোৰে অধিকাৰ সমন্বয় অধিকাৰ লগতে নিজৰ আমি যিবিলাক শ্বহীদ নগৰী কিছুমান কৰিবলগীয়া কাম আছে ডেভেলপমেণ্টৰ কাম আছে আমি সকলো মিলিজুলি কৰোঁ হৈ গ'ল 10 বছৰত বহুত ডেভেলপমেণ্ট চালোঁ এখেতৰ অকল টাউনত জিলিকালে নহ'ব ডেভেলপমেণ্ট আমি বহুত ঠাইত দেখিবলৈ পাইছোঁ শুনিবলৈ পাইছোঁ বহু ঠাইত মাটি ইতিমধ্যে পানীৰ দৰত তেখেতে ঢেকীয়াজুলিত বহু মাটি কিনিলে বুলি আমি শুনিছোঁ মহিলা সমিতিৰ মাটিৰ পৰা আদি কৰি বিভিন্ন এতিয়া টাউনত এটা বিল্ডিং ডাঙৰ এটা ৰাজহুৱা অনুষ্ঠান আছে সেয়াও কিনিলে বা বিভিন্ন ঠাইত তেনেকৈ শুনিবলৈ পাইছোঁ বিভিন্ন মহলত কি ক'ব আমাৰ সকলোৱে যে অসমবাসীৰ আমি নতুন প্ৰজন্মৰ হয় আমাৰ হ'ল জুবিনদাৰ হাৰ্টবিট হয়নে এখেতৰ মাটি যদি কাঢ়িব পাৰে আমাৰ ঢেকীয়াজুলিবাসীৰ আমাৰ আইতাহঁতে খুৰীহঁতে যিবিলাক নেকি আপোনাৰ জানে আমাৰ মহিলা কমিটিৰ মাটি কাঢ়ি লোৱাটো এইটো দুখৰ কথা এইটো একচুৱেলি কৰিব নাপায় কিয় নাপায় কাৰণ কিয় এখেতেওতো সিহঁতৰ সকলো এটা অধিকাৰ আছিল আহি পেলাই নিজৰ মন মৰ্জি কৰিলে নহ'ব নহয় ইয়াত আমাৰ মানুহবিলাকৰ অলপ গাফিলতা আছে কিছুমান লিডাৰ আছে এখেতসকলক মই অনুগ্ৰহ কৰোঁ আপোনালোকে যাতে অকল নিজৰ বেনিফিটটো থৈ শ্বহীদ নগৰী হিচাপে আপোনালোকে অলপ চিন্তা কৰক আৰু ওলাই আহক কাৰণ কিয় সময় গ'ল বেছি দিন নাই এতিয়া যদি আমি যদি একগোট নহওঁ পাছলৈ আৰু সময় লেট হোৱাৰ পিছত একগোট হৈ লাভ নাই এছাৰ সন্দৰ্ভত কি হ'ব এছাৰ বৰ্তমান যিটো এটা সমস্যা হৈ আছে ভুক্তভোগী হৈছে বহু পৰিয়াল বহুত দুখ লগা কথা এছাৰ সন্দৰ্ভততো কি ক'ম নিজৰ কাজিয়া কৰাইছে ডাইৰেক্ট কথা স্পষ্ট কথা এতিয়া কি ক'ব এই যিটো নেকি এছাৰ এই অমুক মানুহ অমুক পাৰ্টি তাক ধৰ চাইনটো মাৰ সেইটোতো আমাৰ নিজৰ মাজত কাজিয়া কৰি আছে নাজানে আৰু কি কৰিছে যিবিলাক অভিযোগকাৰী আমাৰ কি কয় বিজেপি দলৰ যিবিলাক নেতা এখেতসকলেও নাজানে যে আমিয়ে চাইন মাৰিছোঁ এইটো ভুৱা কৰি কিয় মানে গম নাপায় এইবিলাক কিন্তু হ'ব নাপায়
যদি আপোনাৰ ইমানে যদি ভয় নাই আহক না চিম্পলি যিটো নিয়ম সংবিধান আছে সেই হিচাপে খেলক কিছুমানৰ নাম কৰ্তনকৈ আমাৰ নিজৰ দাদা ভাইৰ মাজত কাজিয়া কৰাটো এইটো ভাল দেখা নাই আমি এইটোকে অনুগ্ৰহ কৰোঁ চাই বিজেপি হওক চাই কংগ্ৰেছ হওক কাজিয়া পেচাল কৰিব নালাগে কাৰণ কালি পৰহি আমি ইয়াতে থাকিম আমি ইয়াতে মৰিম এইখন মাটিৰ জন্মভূমিতে আমি মৰিম কাৰণ যিহেতু আমাৰ জন্ম ইয়াতে আমাৰ মৃত্যু ইয়াতে তো আমি নিজৰ মাজত খাই কাজিয়া কৰাটো ভাল দেখা নাই আৰু আমি BPF দল এইটোকে অনুগ্ৰহ কৰোঁ যাতে নিজৰ দাদা ভাইৰ মাজত কাজিয়া পেচাল কৰিব নালাগে কাৰণ কিয় এখেতে হ'ল বাহিৰৰ এখেতে কালি পৰহি যদি টিকেট নাপায় বা হাৰি যায় এখেতে গুচি যাব হাৰিয়ানা দিল্লী মুম্বাই আমাৰ ইয়াত নাহে এখেতে ইয়াত নহয়তো সেইটো কাৰণে আপোনালোকক অনুগ্ৰহ কৰোঁ নিজৰ মাজত দাঙ্গা প্ৰচাৰ হ'ব নালাগে আমি BPF দলে আমি সেইটোকে কওঁ আৰু যিটো এছাৰৰ সন্দৰ্ভত যিটো নিয়ম নীতি আছে সেই হিচাপে পালন কৰক এনেই মানে মানুহক হাৰাশাস্তা দিয়াটো ভাল হোৱা নাই অকল বড়ো জনগোষ্ঠী বুলি নহয় অকল মুছলমান সম্প্ৰদায় বুলি নহয় বহুত জনগোষ্ঠীকে যোনবিলাকে মানে বেলেগ মানে বিজেপিৰ এগেইনষ্টত মানে কিবা কৰিছে সেইটোক লৈ সেইটো কৰাটো ভাল দেখা নাই বড়ো মানুহো আহিছে বহুত আছে আদিবাসী মানুহৰ আজি মই নাম ল'লোঁ বহুত লিষ্ট আমাৰ তাত আছে আমি সেইবোৰক আমি ঠিক কৰি গৈ আছোঁ এতিয়া দুখ লাগে কি আমাক ইমান ধুনীয়াকৈ পুতলাৰ দৰে নাচাই আছে আমাৰ অসমীয়া সমাজক এইটোতো দুখৰ কথা চৈতনগৰীবাসী হিচাপেতো আমি লাজ পাইছোঁ নিজকে আমি লাজ পাবলগীয়া কথা বিষয় হয় এতিয়া নিজৰ মাজত সেইদিনাখন সিদিনা কাজিয়া পেচালত কোন আছে কালি পৰহি ইজনে সিজনক ব্ৰাছ কৰিলেই দেখা পাব টাউন বজাৰ আহিলেই দেখা পাব হাত দেখাইলেই দেখা পাব কিন্তু কিহৰ কাৰণে হৈ আছে এই কিছুমান 1-2টা লিটাৰ কাৰণে এটা আলু পোচাৰ কাৰণে গোটেই আলু পোচা হ'লেতো নহ'ব নহয় সেইটো কাৰণে এটাই অনুৰোধ যিহেতু মোৰ দাদাও আছে কিছুমান ভাইটিসকল আছে মোৰ বন্ধুসকল আছে চবকে অনুৰোধ জনাওঁ চৈতনগৰী হিচাপে একগোট হওক নিজৰ মাজত কাজিয়া পেচাল কৰা বন্ধ কৰক আৰু লগতে আমি সকলোৱে যুঁজ এখন দিম যিহেতু ঢেকীয়াজুলি বাকী চৈতনগৰী গৌৰৱ অনুভৱ কৰোঁ অসমৰ ভিতৰত যাতে নাম্বাৰ 1 সমষ্টি য'ত নেকি আমি সকলো জনগোষ্ঠী মিলি প্ৰতি যাতে থাকোঁ সেই মেছেজটো যাতে আমি গোটেই দুনিয়াত দিব পাৰোঁ আৰু লগতে ঢেকীয়াজুলিবাসী ৰাইজলৈ সকলোৱে ধন্যবাদ হয় 2026 চনৰ নিৰ্বাচন আহি পাইছেহি আৰু কি ক'ম আমিতো এতিয়া লাগি আছোঁ কমিটি গঠন কৰি আছোঁ যিহেতু ঢেকীয়াজুলিবাসী খুবেই এক্সাইটেডমেণ্ট হৈ আছে আমাৰ BPF দলক লৈ পেলাই সকলোৱে কৈছে আমাক BPF দল লাগে ৰাইজে কৈছে ঢেকীয়াজুলিবাসীত আমাক সন্মানে হাগ্ৰামা মহিলাৰ চাদক চবেই মাতি আছে এবাৰ মাতি দিয়ক বুলি ৰাইজে কৈ আছে যে মাতক আমি আছোঁ এখেতৰ লগত আৰু আমি চেঞ্জ বিচাৰিছোঁ এই কথাটো কৈ আছে হয় 2026 নিৰ্বাচনত আমি পাৰ্টি হিচাপে আমি বৰ্তমান কাৰ্যকৰ্তা হিচাপে কাম কৰি আছোঁ কাম কৰি গৈ আছোঁ ৰাইজৰ বাবে এতিয়া সময় আহক তেতিয়া কিবা এটা হ'ব ৰাইজে যদি বিচাৰে নিশ্চয় আপুনি প্ৰাৰ্থিত্ব বিচাৰিব হয় নিশ্চয় লাগি আছোঁ হাইকমাণ্ডে যদি দিয়ে নিশ্চয় কিবা এটা হ'ব